ব্যক্তিয়ে নিজকে চাৰ্কল অফিচত কৰ্মচাৰী বুলি চিনাকি দি কিছুমান জনসাধাৰণৰ পৰা মাটি ৰেজিষ্ট্ৰেশ্যনৰ নামত পইচা কালেকশ্যন কৰি আছিলে আৰু যিকেইজনে পইচা দিছিলে তেওঁলোকে চাৰ্কল অফিচত গৈ খবৰ পায় যে তেওঁলোক সেনেকুৱা ধৰণৰ কোনো ব্যক্তি চাৰ্কল অফিচত নাই আৰু এই সংক্ৰান্তে আমি এটা গোচৰ ৰুজু কৰোঁ যোৱাকালি সেই গোচৰৰ ভিত্তিত 4জন ব্যক্তিক আমি তেজপুৰ বৰঘাটৰ পৰা আটক কৰিবলৈ সক্ষম হওঁ তেওঁলোকৰ নাম হ'ল ৰিয়াজুল ইছলাম চৈফুল ইছলাম মুজামিল হক ইস্তাকুল হুছেইন গোটেইকেইজনৰ ঘৰ বৰঘাট তেজপুৰত এতিয়া আমি বাকী তদন্ত কৰি থকা হৈছে আৰু তেওঁলোকৰ পৰা আমি 8টা মোবাইল জব্দ কৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকৰ মডাছ অপাৰেণ্ডটো হ'ল তেওঁলোকে ৰং নামত ফোন কৰে আমাৰ সোণাবু বুলি নহয় যিকোনো জেগাৰ ফোন কৰি তেওঁলোকক কয় যে আপোনাৰ মাতৃ পট্টাটো ডিজিটেল কৰিব লাগে আপুনি এটা গভৰ্ণমেণ্ট ফিজ দিব লাগিব আৰু সেইমতে তেওঁ গভৰ্ণমেণ্ট ফিজটো তেওঁলোকে বেছিও নিবিচাৰে 3000 5000 4000 মিনিমাম আৰু সেইমতে তেওঁলোকে পইচাটো দি দিয়ে তেওঁলোকে পইচাটো অনলাইন লয় আৰু সেই তেওঁলোকে অনলাইন লয় স্কেনাৰত দি দিয়ে স্কেনাৰত পইচাটো লৈ লয় হয় সোণাবু থানাত এজন ভুক্তভোগীয়ে এজাহাৰ দিছিল সেই এজাহাৰ ভিত্তিতে আমি তেওঁলোকক আটক কৰা হৈছে